এয়া নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰ। এতিয়া নিশা প্ৰায় 10 মান বাজিছে। হঠাৎ আমাৰ চকুত পৰিল এজন ব্যতিক্ৰমী লোকৰ ব্যতিক্ৰমী চিন্তাধাৰাৰে কৰা এটা ব্যৱসায় পদ্ধতি। জানিব পাৰিছোঁ মন্দিৰ আৰু ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে তেখেতৰ স্থায়ী দোকানখন উঠাই দিব লগা হৈছিলে। তাৰপিছত এই ব্যক্তিজনে কেইদিনমান হতাশাত ভুগিব লগাত পৰিছিল। কি কৰিব এতিয়া? অৱশেষত তেখেতে এনেকুৱা এটা উপায় অৱলম্বন কৰিলে দেখি ৰৈ যাবলৈ বাধ্য হ'লোঁ। আহকচোন তেখেতৰ মুখেৰে এই কথাখিনি শুনি লওঁ। এই যিটো আইডিয়া আপোনাৰ, এই আইডিয়াটো ক'ৰ পৰা আহিল, কেনেকৈ পালে আপুনি আইডিয়াটো? এই আইডিয়াটো মানে ইয়াতে মোৰ দোকান আছিল, মানে হৰি মন্দিৰতে ৰুম এটা আছিল, মই তাতে দোকান কৰি আছিলো। মই আগতে ভাড়া দিয়া আছিল, পিছত নিজে কৰিলো ৰাসৰ পৰা। কৰি কিনে আপোনাৰ ৰাসৰ পিছত ৰুমটো কিবা মন্দিৰ বনাবৰ কাৰণে ভাঙি দিলে, দি কিনে মানে উপায় হ'ল। পিছত গাড়ীখনো মোৰ আগৰে আছিল। তাকে মই 2021 আপোনাৰ দিল্লী দেখি আহিছিলো। 2021 তাৰমানে আপুনি দিল্লীত গৈছিল? মই RCM ফালৰ পৰা গৈছিলো দিল্লী, উদয়পুৰ, ৰাজস্থান। তাতে দেখি কিনে মানে ঘপকে মনত পৰিল আৰু কৰ্মসংস্থাপন, এতিয়া বেলেগৰ তলত কাম কৰাৰো মানে ইচ্ছা নাই। নিজে কৰি আহি আছো, সেইকাৰণে আৰু মানে এইটো নিজে কৰা কামৰ অলপ মজাটো অলপ বেলেগ, লাভ লছ চব নিজৰ। এনেকে চলিব পাৰি বুলি চলিব মোটামুটি পাৰি। আগৰ যিটো দোকানৰ আগৰ আপুনি সেইটোৱে ষ্টাম্প যাতে হ'ব নোৱাৰে, কাৰণ ইয়াতে আজি আছো কালি নাই, মানে হঠাৎ আৰু তথাপি আপোনাৰ এটা পৰিৱৰ্তন, যেনে খোজকাঢ়া দোকান। ধৰ আজি ইয়াতে খালী জেগা পাইছে, ইয়াতে দিছে। কালি হয়তো ক'ৰবাত ফাংচন এখন পাতিছে, তাতো যাব পাৰে। যাওঁ নিশ্চয় যাব। স্কুলতো যাব পাৰে, ৰাস্তাটো কেতিয়াবা হঠাতে ৰাখি কেনে বিক্ৰী কৰিব পাৰে। নিজৰ ৰেছপন্সটো আপুনি ভালে পাইছে। ভাল পাইছো। আপুনি আমাৰ এই অসমৰ এই যুৱকসকলক, মানে শিক্ষিত কিছুমান যুৱক আছে, কিছুমান কৰ্মৰ প্ৰতি মানে হেৰি কৰে, মানে লাজ কৰে। কৰ্মত কিন্তু লাজ নাই, লাজ কৰিব নালাগে। আপুনি যিটো কাম কৰিছে এইটো সঁচাকে শলাগ ল'ব লগা কাম, সঁচাই ভাল লগা কাম। আমাৰ যুৱ প্ৰজন্মক এটা তাৰমানে এটা মেছেজ দিব পৰা কাম। এনেকুৱা এটা হেৰি কৰিও ইনকাম কৰিও পৰিয়ালটো চলাব পাৰি। এইটো কৰ্মসংস্থাপন, নিজে এইটো কৰ্মসংস্থাপন। শিক্ষা লৈ চাকৰি কৰিম, সেইটো বেলেগ বস্তু। আৰু এইটো হৈছে এটা অন্য কৰ্ম। এনেকে পাৰি বুলি আপুনি ভাবেনে? ভাবো, নিশ্চয় ভাবো। মই আপোনাৰ উপদেশ দিব পৰা হোৱা নাই, বা মই বেলেগক দেখাই দিব পৰা নাই। আপুনি অভিজ্ঞতা পাইছে। অভিজ্ঞতা মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো যে কৰি খাব পাৰে, নিজে কৰ্মসংস্থাপন এটা ল'ব পাৰে যিকোনো প্ৰকাৰে। আজি ধেনত আছে, কালি ৰিক্সাত থাকিব, কালি তিনচকীয়া ভেনত থাকিব, বা পৰহি টেম্পুত থাকিব, তাৰপিছত আপোনাৰ বাইকতো পাৰে, কিছুমানে বাইকতো কৰি আছে। মই মোৰ কথা হ'ল কি, আপোনাৰ মই নিজেও ব্যস্ততা, তাৰপিছত মোৰ কৰ্মৰ ফালেদিও মই ব্যস্ততা, আৰু বস্তুটো মানে যেতিয়া দোকানখন ভাঙি গ'ল নহয়, তেতিয়া মোৰ আলাহঠানি হ'ল, ক'ত যাম, কি কৰিম। ৰুম নাই ইয়াতে। ৰুম এটা ল'ব লাগিলে আপোনাৰ 3 লাখ 4 লাখ টকা এডভান্স দিব লাগে, চিকিউৰিটি মানে। দিয়াৰ পিছত আপোনাৰ ৰুমৰ ভাড়া দিব লাগিব 5,000-6,000 টকা। আমিতো ইমান পইচা মানুহ, আমি অলপমান 500-6,000 টকা যোগাৰ কৰি আৰু মানে মালখিনি কিনি বেছি আৰু ৰাতিপুৱা কিনিব লাগে, এনেকুৱা আৰু সেই হিচাপত কৰি আছো। বহুত কথা পাতিলো, আপোনাৰ কিন্তু এড্ৰেছটো লোৱা নাই। আপোনাৰ এড্ৰেছটো মোৰ ইয়াতে সন্ধ্যা। আপোনাৰ নাম? ধৰ্মেশ্বৰ কলিতা। আপোনাৰ পৰিয়াল? মোৰ পৰিয়াল ফেমিলি আছে, বাচ্ছা এটা আছে, ল'ৰা শংকৰদেৱ শিশু নিকেতনত পঢ়ি আছে। আপুনি এনেকে এই দোকানখনেই আপোনাৰ প্ৰধান? মোৰ এইটোৱে মানে প্ৰধান কাম, আৰু মেইন কাম এইটোৱে মোৰ। ঠিক আছে, আমাৰ ফালৰ পৰা আপোনাৰ হেৰি থাকিল, শুভেচ্ছা থাকিল, আপুনি চলক। আৰু আমি আমাৰ অসমবাসী, আমাৰ যুৱকসকলক মই আমাৰ ফালৰ পৰা ক'ব পাৰি, এনেকুৱা যিকোনো এটা হেৰিৰে কৰ্মসংস্থাপন ল'ব পাৰি। তাৰমানে ইচ্ছা কৰিলে বেলেগ বেলেগ পদ্ধতি, অকল গাড়ীতে সকলে কৰিব অকল পান দোকান বুলিয়ে নহয়, চব কৰ্মসংস্থাপন ল'ব পাৰি।